এটা কথা কৈছিল যে I have failed in many subjects during my school time. My friends passed in all the subjects. They are engineers now, and I am the owner of Microsoft where those engineer works. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ওচৰলৈ পুনৰ আহিছোঁ আন এটি ভিডিঅ' লৈ পেলাই। আৰম্ভণিতে ক'ব বিচাৰিছোঁ মই, এক্সাম ইজ নট লাইফ, এক্সাম ইজ এ স্মল পাৰ্ট অফ লাইফ। অৰ্থাৎ তোমালোক সকলোৱে জানা ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। আৰু এই পৰীক্ষাৰ ফলাফলত বহুতো ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলক মই প্ৰথমেই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল কিন্তু ইপ্সিত ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ল, বা যিসকল ছাত্ৰ ছাত্ৰীয়ে হয়তো উত্তীৰ্ণ হ'ব নোৱাৰিলে, এই ছাত্ৰ ছাত্ৰীসকলক মই হতাশ নহ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰম্ভণিতে। কিয়নো জীৱন মানেই এই যে নম্বৰ কেন্দ্ৰিক পৰীক্ষাৰ জৰিয়তে নিৰ্ণয় কৰা এটা ব্যৱস্থা কেতিয়াও হ'ব নোৱাৰে। তোমালোকে এই কথাটো ভালকৈ উপলব্ধি কৰা। কাৰণ জীৱন বুলি ক'লে আমাৰ বহুতো কথা জানিবলগীয়া আছে, বহুতো উপলব্ধি কৰিব লগা হৈছে। এই যে পৰীক্ষাবোৰ, এই পৰীক্ষাবোৰৰ জৰিয়তে আমাৰ জীৱনৰ কাৰণে প্ৰস্তুতি চলাবৰ কাৰণে একমাত্ৰ আহিলা মাত্ৰ, কিন্তু সম্পূৰ্ণ জীৱনটো এই পৰীক্ষাই নিয়ন্ত্ৰণ কৰিবলৈ দিয়াটো আমি কেতিয়াও বাঞ্ছনীয় নহয় বুলি মই তোমালোকক আৰম্ভণিতে কৈ থৈছোঁ। কিহৰ কাৰণে এই কথাখিনি আজি আমি আলোচনা কৰিম। তোমালোক সকলোৱে জানা যে ভৱিষ্যত জীৱনত যিসকল ছাত্ৰ ছাত্ৰী আজিৰ তাৰিখত সুখ্যাতি অৰ্জন কৰি পেলাই উত্তীৰ্ণ হৈছে, এই ছাত্ৰ ছাত্ৰীসকলে নিজে সংস্থাপিত হ'ব লাগিব, দেশৰ কাৰণে, স্বজাতিৰ কাৰণে, স্বদেশৰ কাৰণে কাম কৰিব লাগিব, সমাজৰ প্ৰতিটো ক্ষেত্ৰত তেখেতলোকে মিলা মিছা কৰি চলিব পাৰিব লাগিব, পৰিয়ালৰ লগত মিলা মিছা কৰি চলিব পাৰিব লাগিব। এই যে জ্ঞানখিনি আমি উপলব্ধ হ'ব লাগিব, এই জ্ঞানখিনিৰে যি পৰিপূৰ্ণ ব্যৱস্থা, এয়াই হৈছে আমাৰ জীৱন। আৰু এই জীৱনত আমি আচলতে সফল হৈছোঁ নে বিফল হৈছোঁ, এই কথাটোৱে আচলতে আমাৰ বেছি গুৰুত্বপূৰ্ণ হৈ পৰিব। পৰৱৰ্তী সময়ত এই কথাখিনি আমি সকলোৱে উপলব্ধি হয়তো কৰিম। সেইকাৰণে এতিয়া সদ্যহতে মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ যে আমাৰ জীৱন উদযাপন কৰিবৰ কাৰণে বা সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে কেৱল মাত্ৰ মেট্ৰিকৰ পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ওপৰতে আমি কিন্তু নিৰ্ভৰশীল হ'ব নালাগিব। বিভিন্ন কাৰণত ছাত্ৰ ছাত্ৰীসকল অনুত্তীৰ্ণ হ'ব পাৰে বা ইপ্সিত ফলাফল লাভ নকৰিব পাৰে। বহুতো ছাত্ৰ ছাত্ৰী আছে অৰ্থনৈতিকভাৱে জুৰুলা অৱস্থাৰ পৰা তেখেতলোকে পৰিত্ৰাণ পাব পৰা নাই, যাৰ কাৰণে হয়তো ফল ভাল নহ'ব পাৰে, বা পঢ়া শুনা হয়তো কৰা সময়তে বিভিন্ন ধৰণৰ ঘৰৰ সমস্যা থাকিব পাৰে, অৰ্থনৈতিকৰ লগতে পাৰিবাৰিক বা অন্যান্য বহুতো ধৰণৰ সমস্যা থাকিব পাৰে, বানপানীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে। এই ছাত্ৰ ছাত্ৰীসকলে যিসমূহ বিদ্যালয়ত পাঠদান গ্ৰহণ কৰিছিলে, সেই ছাত্ৰ ছাত্ৰীসকলৰ তাত হয়তো তেখেতলোকে মনোনিৱেশ কৰিব নোৱাৰিলে, বা শিক্ষকসকলৰ ফালৰ পৰা তেখেতলোকে যেনে ধৰণৰ সহায় পাব লাগিছিলে সেইটো নহ'ব পাৰে, বা নিজৰ পিতৃ মাতৃৰ পৰা যি ধৰণৰ সুবিধা লাভ কৰিব লাগিছিলে সেই সুবিধা লাভ নকৰিব পাৰে। তো বিভিন্ন কাৰণত ছাত্ৰ ছাত্ৰীসকলে ইপ্সিত ফলাফল নাপাব পাৰে। সেইবুলিয়ে কিন্তু জীৱন ইয়াতে আমি নিৰ্ণয় কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিব নোৱাৰোঁ। কাৰণ এনেকুৱা বহু ছাত্ৰ ছাত্ৰী আছে, আৰু বিষয়ৰ লগত কথা আছে, যি বিষয়বস্তু হয়তো আমি মেট্ৰিকত ভাল পাইছিলোঁ, সেই বিষয়বস্তুবোৰ হয়তো আমি পৰৱৰ্তী সময়ত আমি চিলেক্ট কৰি পেলাই ভাল ফলাফল দেখাব পাৰিম। কিন্তু এনেকুৱা বিষয়বস্তু কিছুমান আছে মেট্ৰিকৰ ফলাফলৰ সময়ত হয়তো আমি সেই বিষয়বস্তুকেইটা আমি আয়ত্ব কৰিব নোৱাৰোঁ, আমি গ্ৰহণ কৰিব নোৱাৰোঁ, যাৰ কাৰণে আমাৰ ৰিজাল্ট হয়তো ভাল নহ'বও পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে এই পৰীক্ষাৰ জৰিয়তে এজন ছাত্ৰ বা ছাত্ৰীৰ মেধাৰ পৰীক্ষা লোৱা হয়, অধ্যৱসায়ৰ পৰীক্ষা লোৱা হয়, ধৈৰ্যৰ পৰীক্ষা লোৱা হয়, যিকোনো এটা বিষয়বস্তু সুন্দৰকৈ আয়ত্ব কৰি তাক উপস্থাপন কৰাৰ পৰীক্ষা লোৱা হয়। এইফালৰ পৰা ঠিকেই আছে, কিন্তু জীৱন মানেই কেৱল এইটো নহয়, আৰু বহুতো কথা আছে জীৱনত সফল হ'বৰ কাৰণে। কাৰণ আমি দেখা পাইছোঁ যেনেকুৱা জ্বলন্ত উদাহৰণ কথা জানো, শচীন তেণ্ডুলকাৰ মেট্ৰিকত 3বাৰ তেখেতে বিফল হৈছিল বুলি আমি জানো। তাৰপিছতো তেখেত কিন্তু আজি সকলো বিশ্বই চিনি পায় গড অফ ক্ৰিকেট হিচাপে। গড অফ ক্ৰিকেট কাক কোৱা হয়? শচীন তেণ্ডুলকাৰ। সকলোৱে জানো। কিহৰ কাৰণে? তেখেতে নিজৰ বিষয়বস্তু, সেই বিষয়বস্তুটো তেখেতৰ যিটো দখল আছিল সেইটোত তেওঁ মনোনিৱেশ কৰিলে। আমিও সেইকাৰণে মই ক'ব বিচাৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে
অৱতীৰ্ণ হৈছিল উত্তীৰ্ণ হ'ব পৰা নাই এই ছাত্ৰ ছাত্ৰীসকলে নিজক নিজে চিনি পোৱাটো খুব প্ৰয়োজন হৈ পৰিছে আজিৰ এই সন্ধিক্ষণত হতাশ নহয় কিৰে হাৰ্ড ৱৰ্ক কৰিব লাগিব ড্ৰিম বিগ কৰিব লাগিব আৰু নেভাৰ গিভ আপ এই মেণ্টেলিটিটো মনত ৰাখিব লাগিব অৰ্থাৎ ৱৰ্ক হাৰ্ড ড্ৰিম বিগ এণ্ড নেভাৰ গিভ আপ এই মেণ্টেলিটি মনত ৰাখি পেলাই আগবাঢ়ি যাব লাগিব নিজৰ মনৰ ভিতৰত যি সুপ্ত প্ৰতিভা লুকাই আছে সেই প্ৰতিভাখিনি আয়ত্ব কৰিবলৈ চেষ্টা কৰিব লাগিব উলিয়াই আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব কোনোবাই খেলত ভাল হ'ব পাৰে কোনোবাই নৃত্যত ভাল হ'ব পাৰে কোনোবাই গানত ভাল হ'ব পাৰে কোনোবাই লেখা মেলাত এটা পাৰদৰ্শিতা দেখাব পাৰে তেনেধৰণৰ কামখিনিত যদি মনোনিৱেশ কৰে মই ভাবোঁ এই ছাত্ৰ বা ছাত্ৰীগৰাকী হয়তো সফল হ'ব লগতে আমি এই কথাও মনত ৰখা উচিত যে জীৱনত সফলতা লাভ কৰিবলৈ হ'লে আমি যিখিনি পিপল স্কিল বুলি কোৱা হয় বা যিখিনি হ'ল লাইফ স্কিল সেই কথাখিনি আমি আয়ত্ব কৰিব লাগিব হয়তো আমি স্কুলত নাপালোঁ বাহিৰৰ পৰা আমি এই যে বিশ্ব ব্ৰহ্মাণ্ড এখন ডাঙৰ বিশ্ববিদ্যালয় বুলি কোৱা হয় এই বিশ্ববিদ্যালয়ৰ পৰা আমি আয়ত্ব কৰিব লাগিব সেল্ফ এডুকেশ্যনৰ জৰিয়তে এজন মানুহ সফল হ'বৰ কাৰণে যেনেকৈ যোগাযোগৰ দক্ষতা যেনেকৈ আপোনাৰ সিদ্ধান্ত লোৱাৰ দক্ষতা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দক্ষতা সমস্যা সমাধান কৰাৰ দক্ষতা কৰ্ম সংস্কৃতি বজাই ৰখাৰ দক্ষতা সৃষ্টিশীলতাৰ আমি উপস্থাপন কৰাৰ দক্ষতা লগতে নিজক পৰিচালনা কৰাৰ দক্ষতা আৰু শেষত মই ক'ম নেতৃত্ব ল'ব পৰা দক্ষতা এই গুণখিনিৰ ওপৰত আমি চৰ্চা কৰিব লাগিব যিহেতু আমি ভৱিষ্যতত যদি সফল এজন নাগৰিক সমাজৰ প্ৰতি দায়বদ্ধ হৈ থাকিব বিচাৰোঁ সমাজৰ প্ৰতি আমি যদি অৱদান আগবঢ়াব বিচাৰোঁ সমাজৰ প্ৰতি আমি অৰিহণা আগবঢ়াব বিচাৰোঁ তেনেধৰণে আমি বহুত কাম কৰিব লাগিব মই উদাহৰণ দাঙি ধৰি আছিলোঁ শচীন তেণ্ডুলকাৰৰ কথা কৈছোঁ হিমা দাসক কিন্তু আজি হিমা দাসক গোটেই বিশ্বই চিনি পোৱা হৈছে আজি কেইদিনমান আগলৈকে হিমা দাস কোন আছিল কোনোৱে চিনি নাপায় কিন্তু আজি হিমা দাসক বিশ্বই চিনি পোৱা হৈছে যে তেনেধৰণৰ সকলো ছাত্ৰ ছাত্ৰীৰ গাতে এনেকুৱা কিছুমান প্ৰতিভা লুকাই আছে সেই সুপ্ত হৈ থকা প্ৰতিভাখিনি উলিয়াই আনিব লাগিব বিকশিত কৰিব লাগিব আৰু উপস্থাপন কৰি নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি যৎপূৰ্ণ চেষ্টা কৰিব লাগিব সেইকাৰণে পৃথিৱীত কয় দেৰ ইজ নাথিং ইম্পচিবল ইটছেল্ফ ইজ আই এম পচিবল আৰু সদায় মনত ৰাখিব লাগিব যে আমি নিজে যি ভাবোঁ সেইটোৱে আমি চেষ্টা কৰিব লাগিব অব্যাহত ৰাখিব লাগিব চেষ্টা কৃপণালি কৰিব নালাগিব যে হোৱাট এভাৰ ইউ আৰ ইন লাইফ ডিপেণ্ডছ অন হোৱাট ইউ চুজ whether you face every challenge or simply refuse এই কথাখিনি মনত ৰাখি মই ভাবোঁ আমি যদি আগবাঢ়ি যাওঁ জীৱনত হয়তো বিফল হ'লেও বিফলতাৰ পৰা কিন্তু আমি শিক্ষা লৈ পেলাই আগবাঢ়ি যাব লাগিব এনে উদাহৰণ আৰু বহুতো আছে যেনেকৈ ৱাল্ট ডিজনী হ'ব পাৰে যেনেকৈ আপোনাৰ বিল গেটছ হ'ব পাৰে যেনেকৈ আপোনাৰ থমাছ আলভা এডিসন হ'ব পাৰে যেনেকৈ এলবাৰ্ট আইনষ্টাইন আছিলে তেখেতলোকে কিন্তু নিজৰ ছাত্ৰ অৱস্থাত বৰ ভাল ফলাফল দেখাব পৰা নাছিলে যিহেতু তেখেতলোকে সেই সময়ত যিখিনি বিষয়বস্তু সকলো বিষয়বস্তুৰ প্ৰতি তেখেতলোকৰ আসক্তি নাছিল আৰু আয়ত্ব কৰিব পৰা নাছিল কিন্তু পৰৱৰ্তী সময়ত আজি এই বিষয়ে যদি আমি ফঁহিয়াই চাওঁ এই ব্যক্তিসকলৰ জীৱন আজি সুন্দৰ হৈ উঠিল আৰু তেখেতলোকে নিজৰ দেশৰ কাৰণে আজি অৱদান আগবঢ়ালে আৰু আমি তেখেতলোকক প্ৰতিটো মুহূৰ্ততে সুঁৱৰিব লগা হৈছে আজি বিল গেটছ পৃথিৱীৰ এজন ধনী ব্যক্তিৰ ভিতৰৰ এজন হয় তেখেতে নিজে এটা কথা কৈছিল যে আই হেভ ফেইলড ইন মেনি ছাবজেক্টছ ডিউৰিং মাই স্কুল টাইম মাই ফ্ৰেণ্ডছ পাছড ইন অল দ্য ছাবজেক্টছ দে আৰ ইঞ্জিনিয়াৰ্ছ নাও এণ্ড আই এম দ্য অনাৰ অফ মাইক্ৰ'ছফ্ট ৱেৰ দ'জ ইঞ্জিনিয়াৰ ৱৰ্কছ তেখেতে কৈছে যিসকল ছাত্ৰ ছাত্ৰী তেখেতৰ বন্ধু আছিল তেখেতলোক ইঞ্জিনিয়াৰ হ'ল আৰু ইঞ্জিনিয়াৰ হোৱাৰ পিছত কিন্তু তেখেতলোকে এতিয়া কৰ্মৰত ক'ত হৈ আছে যে মোৰ অনুষ্ঠান মোৰ প্ৰতিষ্ঠানত তেখেতলোক মাইক্ৰ'ছফ্ট নামৰ মোৰ প্ৰতিষ্ঠানত তেখেতলোক আজি কৰ্মচাৰী আৰু মই হ'লোঁ সেই অনুষ্ঠানটোৰ বা সেই প্ৰতিষ্ঠানটোৰ মই হ'লোঁ মালিক তেনেধৰণৰ বহুত উদাহৰণ আছে উদাহৰণ দি শেষ কৰিব নোৱাৰোঁ গতিকেলৈ মই ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ অনুৰোধ জনাইছোঁ হতাশাৰ কোনো কাৰণ নাই হতাশাক প্ৰশ্ৰয় দিব নালাগে নেভাৰ গিভ আপ ইউ শুড নেভাৰ গিভ আপ অল দ্য বেষ্ট থেংক ইউ আৰু অনাগত দিনত নতুন নতুন এনেকুৱা ধৰণৰ ভিডিঅ' লৈ পেলাই মই তোমালোকৰ ওচৰলৈ পুনৰ আহিম মোৰ এই চেনেলটো তোমালোকে যদি ভাল পাইছা কমেণ্ট কৰিবা আৰু যদি লগৰ বন্ধুসকলক যদি এই কথাখিনি জনাব বিচাৰিছা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ধন্যবাদ অল দ্য বেষ্ট